হেল্ল' ছাত্ৰ-ছাত্ৰীসকল কেনে আছা তোমালোক আশা কৰিছোঁ তোমালোক আটাই ভালে আছা আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 5 ইংৰাজী কিতাপখনৰ একেবাৰে শেষৰটো লেসন নম্বৰ 8 যাৰ লেসনটোৰ নাম হৈছে হেল্ল' কম্পিউটাৰ ক্লাছ 5ৰ আমাৰ ইংলিছ যিখন টেক্সট বুক তাৰ একেবাৰে লাষ্ট লেসনটোৰ নাম্বাৰ হৈছে 8 আৰু সেই লেসনটোৰ নাম হ'ল হেল্ল' কম্পিউটাৰ আমি হেল্ল' কম্পিউটাৰ পাঠটি আজি আমি এই ভিডিঅ'ৰ জৰিয়তে পঢ়িম তোমালোকক জনাওঁ যে এই ভিডিঅ'ত আমি এই পাঠটোত থকা আটাইবোৰ এক্টিভিটিজ আমি আলোচনা কৰিম লগতে এইটো জনাই থৈ যে তোমালোকৰ ক্লাছ 5ৰ যিখন আমাৰ ইংৰাজী কিতাপ তাৰ লেসন 1ৰ পৰা লেসন 7 লৈকে আটাইবোৰ আমি লেসন আমি আলোচনা কৰিছোঁ তাতে আমি আলোচনা কৰি পিনি ভিডিঅ' বনাই থৈ দিছোঁ এই ভিডিঅ'বোৰ যদি পাৰা তোমালোকে চাই ল'বা ঠিক আছে এতিয়া আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টোৰ আমাৰ লেসনটো হৈছে লেসন নম্বৰ 8 লেসনৰ নামটো হৈছে হেল্ল' কম্পিউটাৰ ঠিক আছে এটা চোৱা আমি প্ৰথম লেসনৰ পৰা আৰম্ভ কৰিম হেল্ল' কম্পিউটাৰ মানে কি জানা নহয় এটা চোৱা তোমালোকে জানাই নহয় কম্পিউটাৰ মানে কি কম্পিউটাৰ নিশ্চয় তোমালোকে দেখিছা এই যে আজিকালি অফিস পত্ৰ যে চলাই যে কম্পিউটাৰ এটা এইখিনি তলৰ চিত্ৰবোৰ চোৱাচোন এই তলৰ চিত্ৰবোৰ হৈছে এইবোৰ হৈছে আমাৰ কম্পিউটাৰৰ চিত্ৰ তাৰমানে এই গোটেইগাল মিলি পিনি আমাৰ কি হ'ব কম্পিউটাৰ হ'ব এইটো হয় কম্পিউটাৰৰ মনিটৰ এইটো হৈছে কম্পিউটাৰৰ কীবোৰ্ড এইটো হৈছে কম্পিউটাৰৰ প্ৰিণ্টাৰ এইটো কম্পিউটাৰৰ ইউপিএছ এইটো হৈছে কম্পিউটাৰৰ মাউচ এইটো হৈছে কম্পিউটাৰৰ CPU এই গোটেইখিনি একেলগে হয় কি হয় আমাৰ কম্পিউটাৰ হয় কম্পিউটাৰ নিশ্চয় তোমালোকে দেখিছা আজিকালি কম্পিউটাৰৰ জেগাত আজিকালি লেপটপ চলে হয়নে নাই একেবাৰে কম্পিউটাৰ নিচিনাই কাম কৰে হয়নে নহয় ঠিক আছে বাৰু এতিয়া লেসনটো আমাক কি ক'লে যে হেল্ল' কম্পিউটাৰ হেল্ল' মানে জানা নহয় আমি হেল্ল' বুলি কেতিয়া কওঁ যেতিয়া আমি কাৰোবাক মাতো হয়নে নহয় বা কাৰোবাক যদি তুমি যদি মাতিবলগীয়া হয় তোমাৰ বন্ধু যেনিবা উৎপলক মাতিবা তুমি কি কবা হেল্ল' উৎপল মাতানে নামাতা বা কেতিয়াবা ফোনত যেতিয়া ফোন তোমালোকে ৰিচিভ কৰা বা কাৰোবাক ফোন কৰা হেল্ল' বুলি কোৱা নাই তাৰমানে তুমি মাতিছা মানে হয়নে নহয় সেইটোৱে আমাৰ হেল্ল' কম্পিউটাৰ বুলি মানে হেল্ল' কম্পিউটাৰ মানে কম্পিউটাৰক হেল্ল' বুলি মাতিছে হৈ গ'ল এই আমাৰ লেসনৰ নামটো লেসনৰ অৰ্থ আছিলে এতিয়া নেক্সট আমি এইখিনি কি আছে এইখিনি আমি পঢ়িম দেই ৰ'বা মুচি লৈছোঁ মই এইটো চোৱা প্ৰথমে কি কৈছে আমাক লুক এট দ্য পিকচাৰ ৰিড ৱৰ্ড তলৰ চিত্ৰবোৰ চাই পিনি তাৰ শব্দবোৰ মানে সেই চিত্ৰবোৰৰ নামবোৰ পঢ়িবলৈ কৈছে প্ৰথম কি আছে মনিটৰ প্ৰথম চিত্ৰটো দেখিছে এইটো কি আছে মনিটৰ মানে হৈছে তোমালোকে চোৱা কম্পিউটাৰত য'ত যিটো জেগাত যিটো মানে কম্পিউটাৰটো এক প্ৰকাৰ টিভি নিচিনা য'ত আমি নেকি কম্পিউটাৰত যেনিবা চিনেমা চাইছোঁ বা অথবা আমি গেম খেলিছোঁ অথবা আমি গান শুনিছোঁ তো সেইবোৰ আমি ক'ত দেখিম সেইবোৰ আমি দেখিম এই মনিটৰটো দেখিম ঠিক আছে নেক্সট হৈছে এইটো কিহৰ চিত্ৰ এইটো কীবোৰ্ডটো কাম তোমালোকে জানানে কীবোৰ্ডটো ধৰি লোৱা তোমালোকে কম্পিউটাৰত যেনিবা আখৰ লিখিব লাগে ধৰি লোৱা যে মাই নেম ইজ মনদীপ বা মাই নেম ইজ লেইলা তেনেকৈ কিবা কিবি যেতিয়া এইবোৰ লিখিবলগীয়া হয় তেতিয়া এই লিখা কামটো আমি ক'ত কৰিম কীবোৰ্ডত কৰিম কীবোৰ্ডতে কি থাকে ইয়াতে কিছুমান এলফাবেট থাকে গোটেই আমাৰ ABCD আৰু 1 2 এইবোৰ আটাইবোৰ এলফাবেট আছে নাম্বাৰ পৰ্যন্তলৈকে সেইটোতে আমি ইয়াতে কি কৰিম আমি টাইপ কৰিব পাৰিম টাইপ কৰি পিনি আমি ইয়াতে আখৰ লিখোঁ এইটো হৈছে কীবোৰ্ড নেক্সট এইটো হৈছে আমাৰ প্ৰিণ্টাৰৰ কাম কি জানানে ধৰি লোৱা তোমালোকে আখৰ লিখিলা কম্পিউটাৰত আখৰ লিখিলা বা দৰখাস্ত এখন লিখিলা কিবা কিবি লিখিলা আৰু এইটো এতিয়া তোমালোকে এখন বহী এখনত উলিয়াব লাগে তো যেতিয়া বহীখনত উলিয়াবা তো এই উলিওৱা মেচিনটোকে কয় যিটো মেচিনৰ দ্বাৰা তোমালোকে উলিয়াবা নহয় এই কম্পিউটাৰত লিখা বস্তুখিনি এই মেচিনটোকে কয় প্ৰিণ্টাৰ এইটো হৈছে আমাৰ প্ৰিণ্টাৰ দেখিছানে প্ৰিণ্টাৰটো হয় ন ঠিক আছে নেক্সট এইটো হৈছে আমাৰ ইউপিএছটো হৈছে এনেকুৱা মানে ধৰি লওক তোমালোকৰ কম্পিউটাৰত তুমি যেনে কম্পিউটাৰ চলাই আছিলা পটককৈ লাইনটো গুচি গ'ল তো লাইনটো গুচি গ'লে কি হয় কম্পিউটাৰটো পটককৈ বন্ধ হৈ যাব কিন্তু কেতিয়াবা কি হয় কম্পিউটাৰটো পটককৈ বন্ধ হ'লে মানে তুমি কৰি থকা কামবোৰ হেৰাই যাব পাৰে গতিকে কি হয় এই ইউপিএছটো এক প্ৰকাৰে হৈছে বেটেৰী তোমাৰ যদি কাৰেণ্টটো যদি গুচি যায় কিন্তু এই ইউপিএছটো কি কৰিব কম্পিউটাৰটো তোমাক আৰু অলপ সময় কাৰণে চলি থাকিবৰ কাৰণে তোমাক বেটেৰী পাৱাৰ দিব বুজি পাইছানে এইটো মানে এক প্ৰকাৰে তোমালোকৰ বেটেৰী বুলি ধৰি লোৱা এইটো এনেকুৱা বস্তু যে ধৰি লোৱা তোমাৰ কম্পিউটাৰটো বা কাৰেণ্টটো চলি আছিলে কাৰেণ্টটো গুচি গ'ল তো কাৰেণ্টটোৰ সময়ত গুচি যোৱা কাৰেণ্টটো যেতিয়া কম্পিউটাৰটো বন্ধ নহ'বৰ কাৰণে এইটো এই ইউপিএছটোৰ দ্বাৰা কম্পিউটাৰটো অলপ দেৰি চলি থাকে এইটোৱে হৈছে আমাৰ ইউপিএছ নেক্সট হৈছে মাউচ তোমালোকে দেখিছা চাগে মাউচটো হৈছে যেনিবা কম্পিউটাৰত তুমি যেনিবা গেম খেলিব লাগে তো গেম খেলিব লাগে বুলি তো গেমটো এটা টিপি দিব লাগিব নাই ক্লিক কৰিব লাগিব নাই তো এই ক্লিক কৰিবৰ কাৰণে তুমি যিটো মেচিন ব্যৱহাৰ কৰিবা এইটো হৈছে মানে মাউচ ধৰি লোৱা তুমি এটা ভিডিঅ' চাবা তো ভিডিঅ'টো লগাব লাগিব তো লগাবৰ কাৰণে এইটো তুমিতো ভিডিঅ'ত গৈ পিনি ক্লিক কৰিব লাগিব তেতিয়াহে ভিডিঅ' চলিব তো এই যিটো মেচিনে তোমালোকে এই ভিডিঅ'টো চলিবৰ কাৰণে কামাণ্ড দিবা
সেইটোৱে হৈছে মাউচ নেক্সট CPU টো হৈছে আমাৰ কম্পিউটাৰৰ মূল ব্ৰেইন ইয়াকে এইটো মানে কম্পিউটাৰৰ আচল মেইন বস্তুটো এইটোৱেই ধৰি লোৱা তুমি যেন কম্পিউটাৰত কিবা গান এখন ভৰাই থৈছা বা ধৰি লোৱা তুমি চিনেমা কেইটামানকে ভৰাই থলা পিছত চাম বুলি তো এই চিনেমাবোৰ যে ক'ৰবাত মানে ক'ৰবাত থাকিব লাগিব ন তেতিয়াহে থাকিব নহ'লেতো তুমি পিছত চাব নোৱাৰিবা গতিকে এই চিনেমাবোৰ ক'ত ষ্ট'ৰ হয় ক'ত থাকেগৈ এইবোৰ বা চিনেমাই হওক বা গান বা তোমাৰ গেমেই তুমি খেলা এইখিনি ক'ত ৰৈ থাকেগৈ ক'ত ষ্ট'ৰ হয় মানে এইটো ষ্ট'ৰ হয় CPU তো এই CPU টো আমি এক প্ৰকাৰে কম্পিউটাৰৰ ব্ৰেইন বুলি ক'ব পাৰোঁ ইয়াতে কম্পিউটাৰৰ সকলোবোৰ কাম চলে ঠিক আছে তো এইখিনি আছিলে কম্পিউটাৰৰ মানে পাৰ্টছ কম্পিউটাৰৰ অংশ এই আটাইবোৰ মিলি পিনি কি হয় আমাৰ এটা কমপ্লিট কম্পিউটাৰ এটা হয় ঠিক আছে নেক্সট আমি পঢ়িছোঁ এতিয়া লিসেন হোৱাট দে সে তলত এইখিনি সিহঁতে কি কৈছে এই কিবৰ্ডটোৱে কি কৈছে মনিটৰে কি কৈছে CPU কি কৈছে এইখিনি আমাক শুনিবলৈ কৈছে আমি পঢ়ি চাওঁ আৰু কিনো কৈছে এতিয়া চা এই কিবৰ্ডটোৱে কৈছে দেই আই লুক লাইক এ টাইপৰাইটাৰ তো কিবৰ্ডটোৱে কৈছে মই দেখিবলৈ টাইপৰাইটাৰৰ নিচিনা কৈছে তোমালোকে টাইপৰাইটাৰ দেখিছানে মই ক'ব নোৱাৰিম কিন্তু টাইপৰাইটাৰ তোমালোকে যদি কেতিয়াবা যদি কৰ্ডত যদি যোৱা তাতে কিছুমান মানুহে কি হয় এনেকুৱা কিবৰ্ডৰ নিচিনাই মেচিন লৈ পিনি কিছুমান মানে আখৰ টাইপ কৰি থাকে টেপকে তো এই কিবৰ্ডটো এই টাইপৰাইটাৰটোৰ নিচিনা দেখিবলৈ কৈছে আই হেভ সেট অফ কিজ মোৰ ইয়াত কিছুমান কি আছে মানে এইটো মানে বটন আছে আৰু ABCD এনেকুৱা বটন বহুত আছে বুলি কৈছে আই এম কল দা কিবৰ্ড মোক কি বুলি জনা যায় মোক কিবৰ্ড বুলি জনা যায় বুলি কৈছে তাৰমানে এই কিবৰ্ডটোৱে এনেকৈ কৈছে আৰু নেক্সট এটা মনিটৰটোৱে কৈছে দেই মনিটৰে কৈছে আই লুক লাইক এ TV মোক দেখিবলৈ TV নিচিনা কৈছে বাট আই এম নট এ TV কিন্তু মই TV নহয় আই এম কল দা মনিটৰ মোক মনিটৰ বুলি কোৱা হয় আই হেভ এ স্ক্ৰীন মোৰ এখন স্ক্ৰীন আছে এইটো স্ক্ৰীন এইটো দেখিছেনে এইটো স্ক্ৰীন এইটো কয় স্ক্ৰীন য'ত মানে আমি চিনেমা চালে চিনেমাটো ইয়াত শ্ব' কৰে হয় না আখৰ লিখিলে আখৰটো ইয়াত শ্ব' কৰে ইয়াত দেখায় এইটোকে কয় স্ক্ৰীন আই শ্ব' ইনফৰ্মেশ্যন অন দ্য স্ক্ৰীন মই কি কৰোঁ কৈছে মোৰ এই স্ক্ৰীনটো কি হৈছে ইনফৰ্মেশ্যন ডাটা যিবোৰ বস্তু দৰকাৰ সেইহাতে মই ইয়াতে দেখুৱাম বুলি কৈছে ঠিক আছে এইটো আছিলে মনিটাৰৰ কথা এতিয়া আমাক CPU কি কৈছে চাওঁচোন দেই আই এম দ্য ব্ৰেইন অফ দ্য কম্পিউটাৰ মই কৈছোঁ নহয় CPU হৈছে কম্পিউটাৰৰ মূল ব্ৰেইন মানে কম্পিউটাৰৰ সকলোবোৰ কাম কোনে কৰায় CPU কৰায় বুলি কৈছে মানে সেইকাৰণে তাক ব্ৰেইন বুলি কয় আই কণ্ট্ৰল দ্য কম্পিউটাৰ গোটেই কম্পিউটাৰটো এই CPUটোৱে নিয়ন্ত্ৰণ কৰে মানে যিমান যিটো কাম কৰিব আছে গোটেইখিনি কামবোৰ কোনে নিয়ন্ত্ৰণ কৰে CPUটোৱে কৰে তাৰপৰা কি কৈছে আই এম কল দ্য CPU মোক CPU বুলি জনা যায় নেক্সট এটা আমাৰ মাউচ এইটো মাউচ ন এইটো মাউচে কি কৈছে চাবা দেই আই এম স্মল মই সৰু বুলি কৈছে আই এম অলৱেজ অন দ্য মুভ মই সদায় মুভ মানে হিলাহিলি কৰি থাকোঁ মানে সেই মুভ কম্পিউটাৰ মানে কি হয় তোমালোকে যদি কম্পিউটাৰ চলাই পাইছা গম পাবা যে কম্পিউটাৰটো কি হয় মানে মাউচটো সদায় হিলাহিলি কৰি পিনি কি হয় যিটো বস্তু লাগে আমাক সেইটো মানে তাত ক্লিক কৰি দিয়া হয় গতিকে সেইকাৰণে কৈছে আৰু মোক সদায় হিলাহিলি কৰি থকা হয় বুলি কৈছে আই চাৰ্চ ফৰ দ্য থিংছ মই বস্তু বাহিনী বিচাৰি ফুৰোঁ মানে যিটো বস্তু লাগে সেইটো বিচাৰি উলিয়াই দিওঁ বুলি কৈছে আৰু আই এম কল দ্য মাউচ মোক মাউচ বুলি জনা যায় ঠিক আছে এইখিনি আছিলে আমাৰ কাৰ কথা আছিলে আমাৰ কিবৰ্ডৰ কথা আছিলে মাউচে মনিটৰ CPU আৰু মাউচৰ কথা এইখিনি আমি পঢ়ি দিলোঁ নেক্সট এতিয়া আমি এক্টিভিটিজ আৰম্ভ কৰিম এক্টিভিটি নম্বৰ 1 কমপ্লিট দ্য চেণ্টেন্স উইথ দ্য ৱৰ্ড গিভেন ইন দ্য বেগ 1 ইজ ডান ফৰ ইউ এই যে এই তলৰ সেইবোৰ যে এই বাক্যবোৰৰ খালী ঠাইবোৰ পূৰ কৰিব কৈছে মানে বাক্যবোৰ সমাপ্ত কমপ্লিট কৰিব কৈছে আৰু মানে পূৰা কৰিব কৈছে তাৰপৰা ক'ৰ পৰা ল'ব কৈছে এই খালী ঠাইবোৰ এই আমাৰ বেগৰ ভিতৰত থকা শব্দবোৰ লৈ পিনি ইয়াতে খালী ঠাইবোৰ আমাক পূৰ কৰিব কৈছে তাৰপিছত আই হেভ কিজ আই এম এ কি হ'ব মোৰ কি আছে বটাম আছে কি মানে টপা যিটো ABCD যিটো এলফাবেট যিটো কি বটাম বুলি কয় যে তো কাৰ থাকে কিবৰ্ডৰ থাকে গতিকে আই এম কি হ'ব আই এম এ কিবৰ্ড হ'ব এইটো আই এম হ'ব কিবৰ্ড নেক্সট আই হেভ এ স্ক্ৰীন মোৰ কি আছে স্ক্ৰীন আছে মোৰ এটা কি আছে মানে পৰ্দা য'ত মানে ইনফৰ্মেশ্যন ওলাই নাই তো কাৰ স্ক্ৰীন আছে কৈছিলে মনিটৰৰ আছে কৈছিলে গতিকে আই এম এ কি হ'ব মনিটৰ আই এম এ হ'ব মনিটৰ নেক্সট আই হেভ এ লং টেইল মোৰ এটা দীঘল নেচ আছে চোৱা এইটো চোৱা এই যে দেখিছানে আমি মাউচটো দেখিছানে এই মাউচটোৰ এটা কি থাকে টেইল থাকে দীঘল নেচ মানে এইটো এটা এক প্ৰকাৰ কেবুল আৰু ৱায়াৰ হয় যিটো নেকি আমাৰ মানে CPUৰ লগত সংযোগ হৈ থাকে গতিকে ইয়াকে আমি টেইল বুলি কৈছে আৰু নেগুৰ বুলি কৈছে গতিকে এইটো কি হ'ব আই হেভ এ লং টেইল আই এম কি হ'ব মাউচ হ'ব মই মাউচ নেক্সট আই হেভ এ কি টুজ আই হেভ কিজ টুজ মোৰ ওচৰতো বোলে কিবা আছে মানে বটাম আছে আৰু আখৰ লিখা বটাম আছে তো মই কি হ'ব এইমাত্ৰ যে আমি যে পাইছিলোঁ যে ওপৰত যে পাইছিলোঁ যে কিবৰ্ডে কি কৈছিলে যে কিবৰ্ডটো দেখিবলৈ কেনেকুৱা টাইপৰাইটাৰ তাৰমানে টাইপৰাইটাৰো কি আছে বটাম আছে কি আছে
ঠিক আছে গতিকে ইয়াৰ আনসাৰটো কি হ'ব এবাৰটো ইয়াত কিবোৰ্ড লিখিলো না এটা কি হ'ব এটো হ'ব টাইপ ৰাইটাৰৰ কি থাকে মানে বটম থাকে টাইপ ৰাইটাৰ ঠিক আছে নেক্সট লাষ্টটো কি কৈছে আমাৰ আই হেভ এ স্কিন টু মোৰো স্কিন আছে মানে মোৰো পৰ্দা আছে মানে পৰ্দা মানে জম পাইছে না য'ত মানে আমাৰ ইনফৰমেশ্যনবোৰ বস্তু কৰিবা চিনেমা যিবোৰ ওলাই এই পৰ্দাটো কথা কৈছে গতিকে আই এম কি হ'ব মোৰ টেলিভিশ্যন টিভিটো এটা স্কিন থাকে নাই গতিকে আনসাৰ হ'ব টেলিভিজন মানে টিভি দেই দূৰদৰ্শন আমি অসমীয়াত কম টেলিভিশ্যনটো দূৰদৰ্শন বুলি কম ঠিক আছে এতিয়া গৈছো আমি এক্টিভিটি নাম্বাৰ 2 চাৰ্কুল দা ৱৰ্ড হিডেন ইন দা গ্ৰিড ওৱান ইজ ডান ফৰ ইউ তলতে এই ওপৰত যে আমি যিবোৰ শব্দ পাইছিলোঁ এইবোৰ কিবোৰ্ড মনিটৰ মাউচ টেলিভিজন টাইপ এটা পাইছিল না এইখিনি এই তলত গ্ৰিড এই তলত বাকচতে আছে এইখিনি আমাক এই শব্দবোৰ আমি এনেকৈ এই যেনেকৈ মাউচ মনিটৰৰ এটা গুল দি থোৱা আছে নাই তেনেকৈ বাকীবোৰ আমি ইয়াতে বাছি উলিয়াব লাগে মনিটৰত দি থোৱা আছে এটা কৈ থোৱা আছে বাকী আমি উলিয়াম এটা চাবা দেই আমি এটা বিচাৰিলে ওলাই যাব ভালকৈ এইটো যেনিবা মই এইটো উলিয়াই লৈছোঁ এইটো হ'ল কিবোৰ্ড এইটো হ'ল আমাৰ কিবোৰ্ড ঠিক তেনেকৈ নেক্সট এইটো আমাৰ হ'ব স্ক্ৰীন হয়নে এই গোটেইবোৰ শব্দবোৰ কি হয় কম্পিউটাৰ ৰিলেটেড শব্দ দেই ঠিক তেনেকৈ এটা আৰু কি হ'ব চাওঁ আৰু বিচাৰোঁ ৰ'বা এইটো আমাৰ কম্পিউটাৰ ঠিক আছে নেক্সট আমাৰ মাউচটো বিচাৰিলে মাউচটো দেখিছোঁ নিচিনা লাগিছে ৰ'বা দেই চাওঁ বিচাৰিলে চব ওলাই যাব ভালকৈ এইটো চোৱা এইটো হ'ব আমাৰ টেলিফোন হয় নে নহয় এইটো হ'ব আমাৰ টেলিফোন এইটো হ'ব আমাৰ টাইপ ৰাইটাৰ হয়নে নেক্সট আমাৰ আৰু চাওঁ অকণমান এইটো হ'ব আমাৰ মাউচ এইটো মই দেখিছিলোঁ কৈছিলোঁ নহয় এইটো হৈছে আমাৰ মাউচ হৈছে আৰু কিবা আছেনে চাওঁ দেই নেক্সট এইটো আমাৰ টেলিভিজন টিভি যিটো আমি কওঁ এইটো আমাৰ টেলিভিজন ঠিক আছে এইখিনি আছিলে আমাৰ ইয়াৰ উপৰিও আৰু কিবা আছে চাগে এইখিনি তোমালোকে বিচাৰি ল'বা আমি ইয়াতে ওপৰত যিবোৰ শব্দ আছিলে এইবোৰ প্ৰায় আমি পালোঁ লগতে কম্পিউটাৰ ৰিলেটেড কিছুমান শব্দ যেনেকৈ টেলিফোন হয় নে নহয় কম্পিউটাৰ স্ক্ৰীন কিবোৰ্ড এইবোৰ আমি ইয়াতে উলিয়াই ল'লোঁ ঠিক আছে বাকী আৰু আছে নেকি তোমালোকে চাই ল'বা নেক্সট গৈছোঁ আমি এক্টিভিটি নাম্বাৰ 3 এক্টিভিটি নাম্বাৰ 3টো কি কৈছে দেই 3A ৰিড হোৱাট অঞ্জলি চে এবাউট হাৰ গ্ৰেণ্ডফাদাৰ আমি পঢ়োঁ যে অঞ্জলিয়ে তেওঁ তাইৰ ভাগৰ ককাকৰ বিষয়ে কি কৈছে সেইখিনি আমি পঢ়োঁ বুলি কৈছে দেই তো অঞ্জলিয়ে কৈছে আৰু মাই গ্ৰেণ্ডফাদাৰ্ছ নেম ইজ মোহন গোহাঁই মোৰ ককাৰ নামটো কৈছে মোৰ ককাৰ নাম হৈছে মোহন গোহাঁই হি ইজ 5 feet and 7 inches tall তেখেত কিমান ওখ বুলি কৈছে তেখেতৰ উচ্চতাটো কিমান বুলি কৈছে 5 feet আৰু 7 inches মানে 5 ফুট 7 ইঞ্চি বুলি কৈছে ইমান ওখ বুলি কৈছে তেওঁ হি হেজ গ্ৰে এয়াৰ এণ্ড ৱেৰ গ্লাছেছ তেওঁ চুলিটো গ্ৰে মানে কি হয় তোমাৰ গ্ৰে কালাৰ বুলি কৈছে গ্ৰে কালাৰ মানে অলপ ধূসৰ কালাৰ এইটো চোৱা এই চুলি দেখিছেনে ককাৰ ৰ'বা এই ককাৰ এইটো দেখিছেনে এই চুলি দেখিছেনে ৰং দেখিছেনে এইটো হৈছে গ্ৰে কালাৰ হয় নহয় গ্ৰে কালাৰ তোমালোকে চিনি পোৱা বাৰু ঠিক আছে নেক্সট হি ইজ 70 years old তেখেতৰ বয়স কিমান বুলি কৈছে 70 বছৰ বুলি কৈছে হি ৰাইটছ বুকছ তেখেতে বোলে কিতাপ লিখে এণ্ড হি ইজ লাৰ্ণিং টু টাইপ হিজ বুক অন এ কম্পিউটাৰ আৰু তেওঁ মানে তেওঁৰ কিতাপখন কম্পিউটাৰত টাইপ কৰিবৰ কাৰণে শিকি আছে বুলি কৈছে ঠিক আছে মাই গ্ৰেণ্ডফাদাৰ অলছ' লভ টু ৱাচ দ্য টিভি তেখেত মোৰ ককাই টিভি চায়ো বোলে ভাল পায় বুলি কৈছে হিজ ফেভাৰিট প্ৰগ্ৰেমছ আৰ ডেইলি নিউজ অন লোকেল চেনেল তেখেতৰ প্ৰিয় অনুষ্ঠানটো বুলি কি কৈছে যে মানে সদায় যে বাতৰি দিয়ে যে বাতৰি নিউজ চেনেলত দিয়া বাতৰিবোৰ বোলে তেখেতৰ বোলে মানে প্ৰিয় অনুষ্ঠান বুলি কৈছে হি অলছ' ৱাচ প্ৰগ্ৰেম অন এনিমেলছ হিষ্টৰিজ এণ্ড চায়েন্স তেখেতে আৰু টিভিত কি চাই কৈছে মানে এইবিলাক আমাৰ জীৱ জন্তু বুৰঞ্জী আৰু বিজ্ঞানৰ বিষয়ে বোলে টিভিত চাই বুলি কৈছে হি হেজ এ ৰেডিঅ' টু তেখেতৰ এটা ৰেডিঅ' আছে বুলি কৈছে হি লভছ টু লিচেন টু মিউজিক অন ইট আৰু তেখেতে এই ৰেডিঅ'ত তেওঁ গান শুনি ভাল পায় বুলি কৈছে হি ইজ অলছ' এ ৰিচিপেণ্ট অফ সাহিত্য সৌৰভী এৱাৰ্ড তেখেতে যে কিতাপ লিখিছে নাই কিতাপ লিখিছে সেইবাবে তেখেতে মানে চৰকাৰৰ ফালৰ পৰা সাহিত্য সৌৰভী বঁটাও পাইছে বুলি কৈছে ঠিক আছে বস্তুটো আকৌ এবাৰ মই কৈ দিছোঁ মানে কি আছে কাৰ বিষয়ে কৈছে আমাৰ
অঞ্জলি তাইৰ ভাগত ককাকৰ বিষয়ে কৈছে যে তেওঁ মানে তাইৰ ককাকৰ নামটো কি বুলি কৈছে মোহন গোহাঁই তেওঁ 5 ফুট 7 ইঞ্চি ওখ তেখেতৰ চুলিটো গ্ৰে কালাৰ আৰু তেখেতে চশমা পিন্ধে বুলি কৈছে তেওঁ বয়স 70 বছৰ তেওঁ কিতাপ লিখে হয়নে নহয় আৰু তেওঁ এতিয়া বৰ্তমান কি কৰি আছে নিজৰ কিতাপখন কম্পিউটাৰত টাইপ কৰিবৰ কাৰণে শিকি আছে বুলি কৈছে নেক্সট কৈছে যে আমাৰ আকৌ কৈছে যে মোৰ মানে ককাই আৰু অঞ্জলি কৈছে মোৰ ককাই কি কৈছে টিভি চাই ভাল পায় বুলি কৈছে তেওঁ মানে প্ৰিয় অনুষ্ঠানটো হৈছে মানে ৰাতি আবেলি সদায় ডেইলি নিউজ চোৱা হয়নে নহয় ডেইলি নিউজ চোৱা আৰু তেওঁ লগতে কি চাই ভাল পায় টিভিত জীৱ জন্তু বুৰঞ্জীৰ বিষয়ে আৰু বিজ্ঞানৰ বিষয়ে টিভিত চাই ভাল পায় বুলি কৈছে আৰু তেখেতৰ এটা ৰেডিঅ'ও আছে আৰু কি কৈছে এই ৰেডিঅ'ত তেওঁ গান শুনি ভাল পায় আৰু তেওঁ চৰকাৰৰ দ্বাৰা সাহিত্য সৰবী বঁটা প্ৰাপ্তও হয় বুলি কৈছে সেইটোৱে আছিলে আমাৰ অঞ্জলি ককাকৰ বিষয়ে কোৱা কথা হয়নে নেক্সট এটা আমি 3B নাও কমপ্লিট আমাক এইখিনি মানে পূৰ্ণ কৰিব কৈছে মোহন গোহাঁই যে কি ডেষ্টল মানে মোহন গোহাঁই কিমান ওখ বুলি কৈছে গতিকে মোহন গোহাঁই কিমান ওখ আছিলে 5 ফিট আমি লিখিম 5 ফিট 7 ইঞ্চ তল মোহন গোহাঁই ওখ কিমান আছিল 5 ফুট 7 ইঞ্চি ওখ হি ৱেৰ মোহন গোহাঁই কি পিন্ধে চশমা পিন্ধিছিলে গতিকে হি ৱেৰ কি হ'ব গ্লাছেছ ঠিক আছে আমি লিখিম হি ৱেৰ গ্লাছেছ হি অলছ' লভছ টু ৱাটছ তেখেতে কি চাই ভাল পাইছিলে তেওঁ টিভিও চাই ভাল পাইছিলে গতিকে কি লভছ টু ৱাটছ ভুল হৈছে টেলিভিশ্যন হয়নে বা ব্ৰেকেটত তুমি টিভি লিখিব পাৰা টিভিটোকে টেলিভিশ্যন বুলি কয় নেক্সট হি অলছ' লভছ টু লিচন তেওঁ কি শুনি ভাল পাইছিলে গান শুনি ভাল পাইছিলে লিচন মিউজিক হয় নহয় হি ইজ অলছ' ৰিচিপিয়েণ্ট অফ তেখেতে কি বঁটা পাইছিলে কৈছে কি হৈছিলে তেওঁ সাহিত্য সৌৰভী এৱাৰ্ড তেখেতে কি বঁটা পাইছিলে সাহিত্য সৌৰভী এৱাৰ্ড সাহিত্য সৌৰভী বঁটা পাইছিলে এ পাৰ্চন হু ৰাইটছ বুকছ ষ্টৰিজ আৰ্টিকল এক্সেট্ৰা ইজ কল্ড যিজন ব্যক্তিয়ে মানে কিতাপ সাধু হয় নাই আৰু গল্প এইবোৰ লিখে তেখেতক আমি কি বুলি কওঁ তেখেতক আমি লেখক প্ৰবন্ধ বুলি কওঁ প্ৰবন্ধকাৰ বা লেখক বুলি কওঁ নাই তেখেতক আমি কি ক'ম অথৰ বুলি ক'ম ইংৰাজীত কয় অথৰ AUTHUR অথৰ ঠিক আছে যি মানে অসমীয়াত আমি কওঁ অসমীয়াত আমি লেখক বুলি কওঁ এই লেখকটোকে ইংৰাজীত কয় অথৰ ঠিক নেক্সট গৈছোঁ আমি এক্সাৰচাইজ মানে এক্টিভিটি 3C কমপ্লিট দ্য ফলোয়িং পেছেজ বাই গিভিং ইনফৰমেশ্যন এবাউট ইয়ৰ চেল্ফ তলতে তোমাৰ ইয়াতে বাক্য মানে পেৰাগ্ৰাফ লিখিব কৈছে তোমাৰ নিজৰ বিষয়ে লিখি মেলি পেৰাগ্ৰাফ লিখিব কৈছে তো এইটো কি মাই নেম ইজ ধৰি লোৱা তোমাৰ নামটো যি হয়তো লিখিব লাগে মোৰ নামটো যেনেকৈ ধৰি লৈছোঁ মনদীপ তো মই লিখিম মাই নেম ইজ মনদীপ গগৈ যেনিবা মনদীপ গগৈ ঠিক আছে আই এম যেনিবা মোৰ ওচৰতে বোলে 5 ফিট ধৰি লৈছোঁ আৰু মোৰ যেনিবা মই বোলে ওখ বোলে 5 ফুট ওখ বোলে মই লিখিম আই এম 5 ফিট তল বা তোমালোকে যদি তোমালোকৰ নিজৰ বিষয়ে লিখা তোমালোকে লিখিবা যে আই এম তোমালোকৰ কিমান হ'ব 3 ফুটমান হ'ব 3 ফিট তল আকৌ তুমি লিখিবা যে তুমি যেনিবা প্ৰথম শ্ৰেণীত পঢ়া পঞ্চম শ্ৰেণীত পঢ়া তুমি লিখিব পাৰা যে আই ৰিড ইন ক্লাছ 5 হয়নে নহয় আকৌ লিখিব পাৰা মাই স্কুল নেম তোমাৰ বিদ্যালয়খনৰ নাম লিখি দিব পাৰা মাই স্কুল নেম ইজ ধৰি লোৱা তোমাৰ স্কুলখনৰ নাম যেনে কোঁৱৰপুৰ LP স্কুল তুমি লিখিব পাৰি যে কোঁৱৰপুৰ LP স্কুল হয়নে নহয় আকৌ তোমালোকে আৰু ইচ্ছা কৰা আৰু কেইটামান লিখিব পাৰা যে মাই ফাদাৰ নেমটো লিখিব পাৰা তোমালোকৰ মাৰ নামটো লিখিব পাৰা এনেকৈ মাই ফাদাৰ নেম ইজ যেনিবা জিতেন গগৈ তুমি কি লিখিবা যে জিতেন গগৈ এণ্ড মাই মাকৰ নামো লিখিব পাৰিবা মাই তোমাৰ মাৰ নামো লিখি দিব পাৰে মাদাৰ নেম ইজ যেনিবা জ্যোতি যেনিবা তুমি লিখিবা যে জ্যোতি গগৈ তো তোমাৰ যেনেকৈ যি হয় আৰু লিখিলেই হ'ল এনেকৈ তুমি নিজৰ বিষয়ে এটা সৰুকৈ পেৰাগ্ৰাফ এটা লিখি দিবা ঠিক আছে
নেক্সট এক্সাৰচাইজ নহয় এক্টিভিটিজ 4A এক্টিভিটিজ 4A কি কৈছে যে লুক এট দ্য পিকচাৰ এণ্ড আনচাৰ দ্য ফলোয়িং কুৱেশ্যন তলৰ চিত্ৰটো চাব কৈছে আৰু চিত্ৰটো চাই মেলি কি কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ আমাক দিব কৈছে চ' চিত্ৰটো চোৱাচোন ইয়াতে কি হৈছে এজন কোন বহি আছে এজন হৈছে গ্ৰেণ্ডফাদাৰ এইগৰাকী এই ছোৱালীজনী হৈছে অঞ্জলি ককাকে কি কৈ আছে বাতৰি চাই আছে হয়নে নহয় বাতৰিত এই বাতৰি দিয়া বাইদেউগৰাকী কি কৈছে চোৱাচোন মিষ্টাৰ এম গোহাঁই উইন দ্য সাহিত্য সৌৰভী এৱাৰ্ড দিছ ইয়েৰ এই বাতৰি দিয়া বাইদেউগৰাকী কি কৈ আছে যে এই বছৰৰ সাহিত্য সৌৰভী মানে বঁটাটো আমাৰ মোহন গোহাঁই নামটো কি আছিলে এম গোহাঁই মানে কি আছিলে চাই লওঁ ন মোহন গোহাঁই পাইছে বুলি এইগৰাকী নিউজ এংকৰে কি কৈ আছে বৰ্ণনা দি আছে মানে ঘোষণা কৰি আছে ইয়াতে তলত ব্ৰেকিং নিউজো দিছে যে ব্ৰেকিং নিউজত লিখিছে যে এম গোহাঁই উইন দ্য সাহিত্য সৌৰভী এৱাৰ্ড 2018 2018 বৰ্ষৰ সাহিত্য সৌৰভী বঁটা কোনে পাইছে বুলি এই বাতৰিত দি আছে আমাৰ এম গোহাঁই হৈছে মোহন গোহাঁই আকৌ মোহন গোহাঁই কোন হয় আমাৰ এই অঞ্জলি বোলা এই ছোৱালীজনীৰ ককাক এইজন হৈছে ককাকে আৰু নাতিনীয়েকে চাই আছে আৰু সিহঁতে চাই পিনি ভাল পাইছে আৰু ন এতিয়া আমি তাকে প্ৰশ্ন উত্তৰ কৰিম নেম দ্য গাৰ্ল ইন দ্য পিকচাৰ এই চিত্ৰত বহি থকা ছোৱালীজনী কি নাছিলে অঞ্জলি হয় গতিকে আনচাৰ হ'ব দ্য গাৰ্ল ইন দ্য পিকচাৰ ইজ অঞ্জলি হয়নে হু ইজ চিটিং নিয়াৰ দ্য গাৰ্ল ছোৱালীজনীৰ লগত কোনে বহি আছে ককাকে বহিছে এনেকৈ লিখি আনচাৰটো হ'ব কি হ'ব ককা বহিছে ন গতিকে ককাটো কৈ গ্ৰেণ্ডফাদাৰ দ্য ৰ'বা অলপ ভালকৈ লিখিও ন দ্য গ্ৰেণ্ডফাদাৰ ইজ চিটিং near the girl মানে ছোৱালীজনীৰ কাষত তাইৰ ভাগৰ ককাকে বহি আছে what are they doing তেহেঁতে এই ছোৱালী আৰু ককাকেইজনীয়ে কি কৰি আছে তেওঁলোকে টিভি চাই আছে তো আমি লিখিম they are watching television বা টিভি আনচাৰ লিখিম আমি ইয়াৰ 3 নম্বৰ আনচাৰ হ'ব they are watching চাই আছে মানে watching টেলিভিজন বা টিভি লিখিলে হ'ব টেলিভিজনটো শ্বৰ্ট ফৰ্মত টিভি বুলি কয় দেই তো আমি লিখিছোঁ ইংৰাজী ঠিকে লিখি দিছোঁ টেলিভিজন সিহঁতে টিভি চাই আছে হোৱাট আৰ দে ৱাচিং সিহঁতে টিভিত কি চাই আছে কৈছে তো সিহঁতে কি আছে সিহঁতে বাতৰিহে আছে চোৱা বাতৰি চাইছে নাই তো আমি লিখিম যে দে আৰ ৱাচিং নিউজ ইন দ্য টেলিভিজন আনচাৰ এনেকৈ লিখিম যে তেওঁলোকে দে আৰ ৱাচিং চাই আছে কি চাই আছে বাতৰি দে আৰ ৱাচিং নিউজ ইন দ্য টেলিভিজন ঠিক আছে এইটো হৈছে ইয়াৰ আনচাৰ নেক্সট প্ৰশ্ন হোৱাট ডিড দ্য নিউজ ৰিডাৰ অন দ্য টিভি চে এই টিভি যে নিউজ ৰিডাৰে এই বাতৰি পঢ়ি থকা বাইদেউজনীয়ে এইটো চোৱা এই বাতৰি পঢ়ি থকা বাইদেউজনীয়ে কি কৈ আছে তেওঁ কি কৈ আছে তেওঁ যে ঘোষণা কৰি আছে যে এই বছৰৰ মানে 2018 চনৰ সাহিত্য সৌৰভী বঁটাটো মোহন গোহাঁই পাইছে বুলি কৈ আছে গতিকে আমি এইটো লিখিব লাগিব যে দ্য আনচাৰ এনেকৈ লিখিম দ্য নিউজ ৰিডাৰ ইজ saying that এটা লিখিবলৈ উইনাৰ অফ সাহিত্য জেগা নাই ন মিলাই লিখিব লাগিব সাহিত্য তলত লিখিছোঁ দেই সৌৰভী এৱাৰ্ড 2018 is win by কি এম গোহাঁই মিষ্টাৰ এম গোহাঁই তাৰমানে এই বাতৰিত পঢ়ি থকা বাইদেউজনীয়ে কি কৈছে যে এই বছৰৰ মানে এই বছৰ নহয় 2018 চনৰ সাহিত্য সৌৰভী বঁটা কোনে জিকিছে মিষ্টাৰ এম গোহাঁয়ে জিকিছে বুলি বাতৰিত পৰিৱেশন কৰি আছে নেক্সট
এটা চোৱা 6 নম্বৰটো কি কৈছে যে ৰিড এট দ্য ব্ৰেকিং নিউজ ইন দ্য স্পেচ বিলো তলত ইয়াতে কি কৈছে এই ওপৰত টিভি যিটো ব্ৰেকিং নিউজ দি আছে এইটো ব্ৰেকিং নিউজ হয়নে নহয় এইটো কি লিখিব আকৌ এবাৰ তাতে এইটো চাই তলতে লিখিব কৈছে ইয়াত কি লিখিছে এম গোহাঁই উইন দ্য সাহিত্য সৌৰভী এৱাৰ্ড ন ইয়াতে সৌৰভীটো মই অলপ ভুলকৈ লিখিলোঁ দেই সৌৰভী ন এবাৰ চাই লওঁ স্পেলিংটো ভালকৈ চাই লওঁ ন নহ'লে ভুল হৈ যাব নহয় এছ ইউ হ'ব ন এছ ইউ এইটো ইউ হ'ব লাগে এছ ইউ সৌৰভী এৱাৰ্ড সাহিত্যত সৌৰভী এৱাৰ্ড নেক্সট এটা ব্ৰেকিং নিউজটো আমি লিখিম আকৌ এবাৰ চাই ল'ম ব্ৰেকিং নিউজটো যে এম গোহাঁই উইন দ্য সাহিত্য সৌৰভী এৱাৰ্ড 2018 আমি লিখিম ইয়াতে আনচাৰটো লিখিম ব্ৰেকিং নিউজটোৱে আকৌ চাই লিখিব কৈছে লিখিম যে এম গোহাঁই উইন দ্য সাহিত্য সৌৰভী এৱাৰ্ড 2018 সেইটো আছিলে হয় নে নহয় তো এইটোকে আমি চাই লিখিলোঁ তোমালোকে কিতাপৰ পৰা চাই তলত এনেকৈ লিখি দিলেও হ'ব নেক্সট প্ৰশ্নটো কৈছে আৰ 7 নম্বৰ প্ৰশ্নটো কি কৈছে যে আৰ দে হেপী তেতে সুখী হৈছেনে আনন্দ পাইছেনে বুলি কৈছে চোৱা এটা চোৱা ককাকে আৰু নাতিনীকে চাই আছে বাতৰিত চাই আছে যে বাতৰিত চাই আছে বাতৰিতে কৈছে যে এই ককাকে বোলে মানে পুৰস্কাৰ পাইছে তো ডেফিনেটলি তেওঁলোকে কি হ'ব সুখী হ'ব হয়নে নহয় তো আমি লিখিম যে য়েছ দে আৰ হেপী আনচাৰ হ'ব য়েছ দে আৰ হেপী হয়নে নহয় কোনোবা যদি পুৰস্কাৰ পাইছে বুলি গম পালে সকলো মানুহটো সুখীয়ে হ'ব ন সেইটোৱে গতিকে আমি লিখিছোঁ যে য়েছ দে আৰ হেপী হোৱাই দে আৰ হেপী আকৌ সিহঁতে বোলে কিয় সুখী হৈছে সেইটো সুধিছে গতিকে সিহঁতে সেইকাৰণে সুখী হৈছে কাৰণ সিহঁতৰ ককাকে কি পাইছে মানে সাহিত্য সৌৰভী বঁটাটো জিকিছে হয় নহয় গতিকে দে আৰ হেপী দে আৰ ৰ'বা আহাৰ থাকি গ'ল ন দে আৰ হেপী বিকজ কি হ'ব কচোন বিকজ কাৰণটো হ'ব কাৰণতে মিছ এম গোহাঁই বা বিকজ অঞ্জলিছ এনেকৈ লিখিব পাৰা যে অঞ্জলিছ গ্ৰেণ্ডফাদাৰ won the সাহিত্য সৌৰভী এৱাৰ্ড ঠিক আছে এইটো হৈছে ইয়াৰ আনচাৰ অকণমান আখৰখিনি দেখিবলৈ বেয়া হৈছে ন এইখিনি মানে টেবলেটত লিখা হয় যে মানে আখৰটো বেয়াই হৈ যায় মানে লিখিবলৈ অসুবিধা হয় সাহিত্য সৌৰভী মই সেইকাৰণে লিখি যাওঁতে পঢ়ি যাওঁ তোমালোকে এইকাৰণে মন দি যাবা দেই সাহিত্য সৌৰভী এৱাৰ্ড 2018 লিখি দিয়া তেতিয়া বেছি ভাল হ'ব ঠিক আছে এইখিনি আছিলে আমাৰ এক্টিভিটি কিমান আছিলে 4A আছিলে চাগে ন নে 4B 4A হয় 4A থকা কুৱেশ্যনৰ আনচাৰ অকণমান মই ডাঙৰ কৰি দিছোঁ তোমালোকে চাই ল'বা ভিডিঅ'টো ৰখাই চাব পাৰিবা নেক্সট গৈছোঁ এক্টিভিটি 4B now make a short paragraph with the answer you have written you can use the joining the word and with so etc ওপৰত যে আমি যিবোৰ উত্তৰ লিখিলোঁ এই উত্তৰখিনি আমি একেলগে এটা কি কৰিব লাগে এটা পেৰাগ্ৰাফ এটা বনাব লাগে আৰু উত্তৰখিনি লিখোঁতে এই পেৰাগ্ৰাফটো বনাওঁতে আমি কি লিখিব কৈছে যদি পাৰা মানে এন উইথ চ' আৰু লগত গতিকে এইবোৰ শব্দ এইবোৰ ৱৰ্ড তোমালোকে ব্যৱহাৰ পাৰিবা বুলি কৈছে ঠিক আছে এটা আমি ওপৰৰ পৰা চাই লিখোঁ প্ৰথমটো কি আছিলে যে দ্য গাৰ্ল ইন দ্য পিকচাৰ্ছ ইজ অঞ্জলি ৰ'বা ওপৰত চব পেৰাগ্ৰাফ বনাবলৈ কৈছে আনচাৰ ইউ হেভ চে দ্য এনেকৈ লিখিব দ্য গাৰ্ল ইন দ্য পিকচাৰ ইজ অঞ্জলি with Anjali her এনেকৈ লিখা ৰ'বা her grandfather এনেকৈ লিখা অঞ্জলি লিখি পেলাই লিখিবা যে her grandfather ইয়াতে লিখি দিছোঁ দেই নাই ইয়াত লিখিম
her grandfather is sitting with them. They are watching news on television and they got the news that that M. Gohai won তেওঁলোকে বাতৰি পালে যে খবৰটো পালে যে won the সাহিত্য সুৰভি award 2018 they feel very happy যেনে খবৰটো পায় after এনেকৈ অকণ মিলাই দিছোঁ আৰু after the they feel very happy after they got the news তেহেঁতে বাতৰিটো পাই বৰ সুখী হ'ল বুলি কৈছে এনেকৈ ইমানখিনি এনেকৈ সৰু সুৰাকৈ শ্বৰ্টকৈ তোমালোকে পেৰাগ্ৰাফ এটা বনাই লিখিলে হ'ব ঠিক আছে এবাৰ চাই লোৱা নেক্সট এতিয়া গৈছোঁ এক্টিভিটি নম্বৰ 5 এটা চাওঁ দেই এক্টিভিটি নম্বৰ 5 দ্য স্কুল প্লেগ্ৰাউণ্ড অফ মধুপুৰ LP স্কুল ৱাজ ক্ৰাউডেড উইথ পিপুল বিদ্যালয় এখন মধুপুৰ প্ৰাথমিক বিদ্যালয়ৰ মানে প্লেগ্ৰাউণ্ড মানে খেলপথাৰখনত বহুত মানুহৰে কি হৈছে ভৰ্তি হৈছিলে কৈছে দেই মিষ্টাৰ M. গোহাঁই ৰিচিপিয়েণ্ট অফ দ্য সাহিত্য সৌৰভী এৱাৰ্ড ফৰ হিজ বুক ফ্লাইং হাই মানে তাতে কোন আছিলে কৈছে মিষ্টাৰ M. গোহাঁই আছিলে তেওঁ কি পাইছে এটা বঁটা পাইছে বঁটাটো কি আছিলে সাহিত্য সৌৰভী এৱাৰ্ড পাইছিলে আৰু কোনখন তেওঁ এখন কিতাপৰ কাৰণে পাইছিলে বঁটাটো কিতাপখনৰ নাম আছিলে ফ্লাইং হাই নামৰ কিতাপ এখন লিখিছিলে মিষ্টাৰ M. গোহাঁয়ে আৰু সেইবাবে তেখেতে এই বছৰৰ মানে 2018 চনৰ সাহিত্য সৌৰভী বঁটা পাইছে আৰু এওঁক আমাৰ মধুপুৰ LP স্কুললৈ মতা হৈছে আৰু তেখেত অহাৰ কাৰণে মধুপুৰ LP স্কুলত আৰু বহুত মানুহ গোট খাইছে মানে বিদ্যালয়খনৰ খেলপথাৰত বহুত মানুহ গোট খাইছে বুলি কৈছে ঠিক আছে was invited for public function আৰু মানে M. গোহাঁইক এই অনুষ্ঠানটোলৈ মাতিছে আৰু মানে যেহেতু তেওঁ বঁটা পাইছে নাই ঠিক আছে at the end of the felicitation program he was interviewed by the correspondent of news channel অনুষ্ঠানৰ শেষত অনুষ্ঠান পাতিলে আৰু মানে তেখেতক মানে সকলোৱে মানে সম্বৰ্ধনা জনালে আৰু যেহেতু তেওঁ মানে বঁটা পাইছে সাহিত্য সৌৰভী বঁটা পাইছে গতিকে বিদ্যালয়খনে তেওঁ সম্বৰ্ধনা জনালে আৰু অনুষ্ঠান সম্বৰ্ধনা জনাৰ পিছত সকলোবোৰ অনুষ্ঠান শেষ হোৱাৰ পিছত মানে আমাৰ M. গোহাঁইৰ লগতে এই নিউজ এংকৰ এগৰাকী হৈছে বাতৰি মানে নিউজ চেনেলৰ পৰা আহিছে তেওঁ মানে তেওঁৰ লগত নিউজ এংকৰে তেওঁ কিছুমান প্ৰশ্ন কৰিছে দেই ৰঞ্জু দত্ত এইগৰাকীৰ নাম আছিলে ৰঞ্জু দত্ত এই নিউজ চেনেলৰ পৰা আহিছে তেওঁ নামটো হৈছে ৰঞ্জু দত্ত তেওঁ এতিয়া কি কৰিছে আমাৰ M. গোহাঁইৰ লগতে কথা পাতিছে দেই এতিয়া ৰঞ্জু দত্ত R. দত্ত মানে ৰঞ্জু দত্ত R. দত্তই কৈছে হেল্ল' ছাৰ ছাৰক হেল্ল' নমস্কাৰ ছাৰ বুলি কৈছে আৰু তো M. গোহাঁই কৈছে হেল্ল' নমস্কাৰ বুলি কৈছে ৰঞ্জু দত্ত কৈছে কংগ্ৰেচুলেশ্যন ছাৰ এই নিউজ এংকৰগৰাকী কৈছে আৰু নিউজ মানে যিটো সাংবাদিকগৰাকী কৈছে আৰু আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ বুলি কৈছে আৰু M. গোহাঁই তেতিয়া কৈছে থেংক ইউ ধন্যবাদ বুলি কৈছে এতিয়া আকৌ ৰঞ্জু দত্তই সুধিছে উই আৰ ভেৰি প্ৰাউড অফ ইউ আমি আপোনাক লৈ বহুত গৌৰৱ অনুভৱ কৰিছোঁ উই হেভ ওন এ প্ৰেষ্টিজিয়াছ এৱাৰ্ড ইন লিটাৰেচাৰ আমি বৰ সন্মানজনক বঁটা এটা আপোনাৰ যোগেদি আমাৰ সাহিত্যত পাইছোঁ বুলি কৈছে দ্য অডিয়েন্স উড লাইক টু ন' ছামথিং এবাউট ইয়ৰ বুক আমাৰ দৰ্শকে আপোনাৰ কিতাপখনৰ বিষয়ে অকণমান কিবা কিবি জানিব বিচাৰিছে আপুনি অকণমান কওকচোন বুলি কৈছে আৰু প্লিজ টেল আছ এবাউট ইয়ৰ বুক ইন শ্বৰ্ট আপুনি অকণমান আপোনাৰ কিতাপখনৰ বিষয়ে চমুকৈ আমাক জনাওকচোন আমাৰ দৰ্শকসকলক জনাওকচোন বুলি কৈছে আৰু তেতিয়া M. গোহাঁই কৈছে দেই অফক'ৰ্ছ নিশ্চয়
ইট ইজ এবাউট এ ব্ৰেভ লিটল গাৰ্ল হু ফাইট ফৰ হাৰ ৰাইট এই কিতাপখন মোৰ কিতাপখন এটা এজনী সৰু সাহসী ছোৱালীৰ ওপৰত লিখিছোঁ যিজনীয়ে নিজৰ অধিকাৰৰ বাবে লাগিছে যুদ্ধ কৰিছে মানে ঠিক আছে she was not sent to school by her parents কিতাপখনৰ যিটো কাহিনীটো আৰু এই কাহিনীটো মতে এই মোৰ এই কিতাপখনৰ কাহিনীত ছোৱালীজনীক মাক বাবাকে স্কুললৈ পঠিয়া নাছিলে বুলি কৈছে বাট উইথ হাৰ ষ্ট্ৰং উইল কিন্তু তাইৰ ভাগৰ মানে সাহসী মনোবৃত্তিৰে মানে she complete her studies and became a pilot তাইৰ যিটো জিদ্দি স্বভাৱ আছিলে মানে তাই নিজৰ মানে কৰিমে বুলি যিটো তাইৰ শক্তি বা সাহস বা চিন্তা আছিলে সেইখিনি যোগেদি তাই কি কৰিলে নিজৰ যিমান বাধা আছে সেইখিনি নেওচি তাই শিক্ষা গ্ৰহণ কৰি এটা সময়ত তেওঁ ছোৱালীজনী পাইলট হ'ল বুলি কৈছে এনেকুৱা সেই বিষয়ে মই মোৰ কিতাপখনত লিখিছোঁ বুলি কৈছে আৰু দত্তই কৈছে ডেটছ এ গ্ৰেট বঢ়িয়া দেখোন বুলি কৈছে হোপ ইউ উইল ৰাইট মোৰ বুক টু ইনস্পায়াৰ এবাউট ৰিডাৰ্ছ উইচ ইউ অল দ্য বেষ্ট আপুনি বৰ ধুনীয়া কিতাপ লিখিছে আশা ৰাখিছোঁ ভৱিষ্যতে আপুনি এনেকুৱা ধৰণৰ আৰু ভাল কিতাপ লিখি পিনি আমাৰ পঢ়ুৱৈসকলৰ আৰু আমাক উৎসাহ যোগাই যাব ভৱিষ্যতৰ কাৰণে আপোনাক মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ বুলি কৈছে আৰু তাৰপৰা এম গোহাঁই কৈছে ধন্যবাদ থেংক ইউ ৰঞ্জু ৱেলকাম থেংক ইউ ফৰ গিভিং ইয়ৰ ভেলুৱেবল টাইম ধন্যবাদ আপোনাকো ধন্যবাদ দিছোঁ আপুনি আমাক আপোনাৰ সময় আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বুলি কৈছে এম গোহাঁই দত্ত কেন ইউ গিভ মি ইয়ৰ ইমেইল আই ডি আই কেন চেণ্ড এ লিষ্ট অফ মাই বুক তাৰপৰা আকৌ এম গোহাঁই কৈছে আৰু এম গোহাঁই মানে ৰঞ্জু দত্তক কৈছে দত্ত আপুনি আপোনাৰ ভাগৰ ইমেইল আই ডিটো মোক দিব পাৰিব নি মই মোৰ আপোনাৰ ভাগৰ ইমেইল আই ডিত মই যিবোৰ আৰু যি কিতাপ লিখিছোঁ এই কিতাপখনৰ লিষ্টবোৰ আপোনাক মই দি দিম বুলি কৈছে তো ৰঞ্জু দত্ত গিভছ হাৰ ইমেইল আই ডি টু দ্য মিষ্টাৰ গোহাঁই ৰঞ্জু দত্তই মানে সেই সাংবাদিকগৰাকীয়ে আমাৰ মিষ্টাৰ এম গোহাঁয়ক তেওঁ ভাগৰ ইমেইল আই ডিটো দিলে ঠিক আছে আকৌ ক'ব লাগিব নি আকৌ যদি ক'বলগীয়া হয় কৈ দিছোঁ অকণমান মানে কি হৈছে আমাৰ এইগৰাকী হৈছে সাংবাদিক আৰু আমাৰ এম গোহাঁই যোনে এতিয়া সাহিত্য সৌৰভী বঁটা পাইছে তেওঁৰ লগতে কথা পাতিছে যে আমাৰ এই সাংবাদিকগৰাকী সুধিছে আৰু ছাৰ আপোনাক মানে কৈছে আৰু আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আপুনি যে বঁটা পাইছে আমাৰ কাৰণে বৰ গৌৰৱৰ বিষয় বুলি কৈছে তেতিয়া আমাৰ এম গোহাঁই ক'লে ধন্যবাদ বুলি কৈছে আৰু তাৰপৰা আকৌ সাংবাদিকগৰাকী ক'লে আৰু আপুনি অকণমান আমাৰ দৰ্শকক আপুনি লিখা কিতাপখনৰ বিষয়ে অকণমান কওক তেতিয়া মানে এম গোহাঁই ক'লে আৰু যে মোৰ কিতাপখন এজনী ছোৱালীৰ ওপৰত লিখিছোঁ যিজনী ছোৱালীয়ে নিজৰ অধিকাৰৰ বাবে যুদ্ধ কৰে তেওঁক স্কুলত পঢ়িবৰ কাৰণে বাধা দিছিলে মা দেউতাকে কিন্তু তাই নিজৰ অধিকাৰ মানে তাই পঢ়াৰ শক্তি যিহেতু পঢ়াৰ যিটো উদ্যম হেঁপাহ আছিলে সেই হেঁপাহটোৰ বাবে তেওঁ বহুত কষ্ট কৰি হ'লেও পঢ়ি মেলি আগলৈ ডাঙৰ হৈ পাইলট বনিলে বুলি কৈছে সেনেকুৱা এই কাহিনীটোকে মই কিতাপখনত লিখিছোঁ আৰু কিতাপখনৰ নামটো হৈছে ফ্লাইং হাই হয়নে নহয় তো সেইটোকে কৈ পিনি ৰঞ্জু দত্তই কৈছে আৰু আপুনি বৰ ধুনীয়া কিতাপ লিখিছে ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ কিতাপ লিখি যাব বুলি সাংবাদিক ৰঞ্জু দত্তই আমাৰ এম গোহাঁইক ক'লে তাৰপৰা এম গোহাঁই ধন্যবাদ দিলে আৰু ঠিক আছে মই লিখি যাম বুলি তেনেকৈ কৈছে আৰু তাৰপৰা লাষ্টত ৰঞ্জু দত্তক কি ক'লে যে এম গোহাঁই কৈছে আৰু আপোনাৰ ভাগৰ আপুনি আপোনাৰ ভাগৰ ইমেইল আই ডিটো মোক দিব আপোনাৰ ইমেইল আই ডিত মই আৰু যিবোৰ কিতাপ মই লিখিছোঁ এই কিতাপবোৰৰ তালিকাখন আপোনাক মই দি দিম বুলি কৈছে লাষ্টত ৰঞ্জু দত্ত আমাৰ যিগৰাকী সাংবাদিকে আমাৰ এম গোহাঁইক নিজৰ ইমেইল আই ডিটো দিয়ে এইটো আছিলে ইয়াৰ কথোপকথন ঠিক আছে নেক্সট এতিয়া চোৱা ইমেইল দিছে এতিয়া ইমেইলটো চোৱাচোন এতিয়া চোৱা ইমেইলটো কোনে দিছে ৰঞ্জু দত্তক দিছে কাক দিছে ৰঞ্জু দত্তক দিছে কোনে দিছে এম গোহাঁই দিছে হয়নে নহয় তো দিছে ডিয়াৰ দত্ত মৰমৰ দত্ত প্লিজ ডাউনলোড দ্য এটেচমেণ্ট তলত এইখিনি যিখন PDF আছে এইখিনি ডাউনলোড কৰিব গৈছে এই PDFটোতে মানে কিতাপৰ তালিকাখন আছে দেই তো যেতিয়া PDFটো খুলিলে তো কিতাপৰ লিষ্টটো আছে আমাৰ ৰঞ্জু দত্ত নহয় এম গোহাঁই কি কিতাপ লিখিছে এইখিনি এখন লিষ্ট দিছে তো কি লিখিছে তেওঁ দ্য অল্ড মেন এণ্ড দ্য ৰিভাৰ বুলি এখন কিতাপ লিখিছে আকৌ লিখিছে ৰংমন দ্য ৰাইনো বুলি এখন লিখিছে 4 ব্ৰেভ লিটল বয়জ 4 সাহসী সৰু ল'ৰা ফক টল টেলছ অফ আছাম অসমৰ সাধু অসমৰ সাধুৰ ওপৰত লিখিছে এখন ফ্ৰেণ্ড ফৰ এভাৰ বন্ধুত্ব সদায় বুলি এখন লিখিছে আৰু ফ্লাইং হাই যিখনৰ কাৰণে তেওঁ সাহিত্য সৌৰভী বঁটা পাইছে ঠিক আছে এইখন হৈছে আমাৰ এম গোহাঁই লিখা কিতাপৰ তালিকা কি লিখিছে আগৰবাৰ পঢ়ি দিছোঁ দ্য অল্ড মেন ইন দ্য ৰিভাৰ মানে বুঢ়া মানুহ আৰু এখন নদী অসমীয়াত ভাঙনিটো কৈ দিছোঁ আৰু ৰংমন এটা ৰাইনো মানে ৰংমন নামৰ এটা গড় ঠিক আছে আৰু নেক্সট 4 ব্ৰেভ লিটল বয়জ ফক টেলছ অফ আছাম ফ্ৰেণ্ড ফৰ এভাৰ ফ্লাইং হাই এইকেইখন হৈছে আমাৰ ৰঞ্জু নহয়
মোহন গোহাঁই এম গোহাঁই লিখা কিতাপৰ তালিকা ঠিক আছে এতিয়া আমি গৈছোঁ এক্টিভিটি নাম্বাৰ 6ত গৈছোঁ চুজ এণ্ড ৰাইট দ্য কাৰেক্ট অপশ্যন তলৰ আমাৰ ইয়াতে প্ৰশ্ন দিয়া আছে এইখিনি উত্তৰ চাৰিটা দিয়া আছে চাৰিটা যিকোনো এটা শুদ্ধ হয় এইটো শুদ্ধটোক আমি বাছি উলিয়াব লাগে তো এম গোহাঁই ৰোড দ্য বুক এম গোহাঁয়ে কিতাপ লিখিছিলে ফ্লাইং হাই দ্য ফ্লাইং হাই তো কি আছিলে আমাৰ এইটো আছিলে ফ্লাইং হাই আছিলে প্ৰথমটো আছিলে ফ্লাইং হাইট প্ৰথমটো দিছে ফ্লাইং হাইট ছেকেণ্ড দিছে ফ্লাইং হাই 3 নম্বৰ দিছে ফ্লাই হাই 4 নম্বৰ দিছে দ্য ফ্লাইং হাই তো আমাৰ উত্তৰটো কি হ'ব আমাৰ উত্তৰটো হ'ব ফ্লাইং হাই এইটো হ'ব আমাৰ উত্তৰ ঠিক আছে এই বাকিবোৰ আমি মুছি দিব লাগিব ঠিক বি নম্বৰটো ফৰ হোৱাট প্ৰগ্ৰেম ৱাজ মোহন গোহাঁই ইনভাইটেড কি অনুষ্ঠানৰ কাৰণে মোহন গোহাঁইক বিদ্যালয়লৈ মতা হৈছিলে কৈছে তো এ পাব্লিক এপিয়াৰেঞ্চ ফৰ এ পাব্লিক ফেলিটেশ্যন চেৰিমনি ফৰ এ পাব্লিক মিটিং ফৰ এ পাব্লিক গেদাৰিং কি আছিলে ফৰ এ পাব্লিক ফেলিটেশ্যন চেৰিমনি আছিলে মানে ৰাজহুৱাকৈ তেখেতক কি আছিলে সম্বৰ্ধনা দিবৰ কাৰণে মাতিছিলে তো আমাৰ উত্তৰটো হ'ব এই 2 নম্বৰ ৰোমান নম্বৰ 2 নেম দ্য এৱাৰ্ড ডেট মোহন গোহাঁই ওৱান কোনটো বঁটা মোহন গোহাঁই জিকিছিলে বুলি কৈছে দেই সাহিত্য সাৰথী এৱাৰ্ড সাহিত্য সংগ্ৰামী এৱাৰ্ড সাহিত্য কন্ধাৰী এৱাৰ্ড সাহিত্য সুৰভি এৱাৰ্ড তেখেতে পোৱা বঁটাটো কি আছিলে সাহিত্য সুৰভি এৱাৰ্ড আছিলে গতিকে ইয়াৰ উত্তৰটো হ'ব 4 নম্বৰ ৰোমান নম্বৰ 4 টো হ'ব হাউ মেনি বুকছ হেভ মিষ্টাৰ গোহাঁই ৰিটেন মিষ্টাৰ গোহাঁয়ে মুঠ কেইখন কিতাপ লিখিছে এতিয়া কেইখন কিতাপ লিখিছে এইটো চাবৰ কাৰণে আমি ওপৰৰ এই আমাৰ এইটো কি আছে জিমেইললৈ যাম এই জিমেইলত চোৱাচোন তে মুঠ কেইখন লিখিছে 1 2 3 4 5 6খন তেখেতে কেইখন কিতাপ লিখিছে 6খন কিতাপ লিখিছে গতিকে আমি ইয়াতে আনসাৰ কি হ'ব 6 হ'ব এই 6 টো আছে ৰোমান নম্বৰ 3 ঠিক আছে where do we click to download the attachment যিকোনো বস্তু attachment এই চোৱা এই attachment দেখিছা না এইটো attachment ডাউনলোড কৰিবৰ কাৰণে আমি ক'ত ক্লিক কৰিম বুলি কৈছে গতিকে আমি উত্তৰকেইটা চাই লওঁচোন কি আছে অন ডিলেট অন সেন্ড অন ডাউনলোড অন ড্ৰাফট ক'ত ডাউনলোড কৰিবৰ কাৰণে আমি ক'ত ক্লিক কৰিব লাগিব মানে ডাউনলোডত ক্লিক কৰিব লাগিব তেতিয়াহে ডাউনলোড হ'ব ডিলেটত ক্লিক কৰিলে তো নাকি হৈ যাব সেন্ড কৰিলে বেলেগত গুচি যাব আৰু ড্ৰাফট কৰিলে মানে ক'বাত সোমাই থাকিব কিন্তু ডাউনলোড হ'লে মানে বস্তু তুমি চাব পাৰিবা তো এইটো আনসাৰ হ'ব ৰোমান নম্বৰ 3 অন ডাউনলোড এইটো হৈছে তোমালোকৰ আনসাৰ নেক্সট এক্টিভিটি নাম্বাৰ 7 ৰিড পঢ়িব কৈছে ইলেক্ট্ৰনিক মিডিয়া ইজ এ প্ৰসেস অফ সেন্ডিং এণ্ড ৰিসিভিং টেক্সট বেস মেসেজ ওভাৰ দা ইন্টাৰনেট ইলেক্ট্ৰনিক মিডিয়া নহয় ইলেক্ট্ৰনিক মেইলটো হৈছে বোলে প্ৰসেস অফ পদ্ধতি মানে অনলাইন যোগে কি হৈছে ইন্টাৰনেট যোগে আমাৰ মানে বাৰ্তা আদান প্ৰদান কৰা এটা প্ৰক্ৰিয়া ইন অৰ্ডাৰ টু ইউজ your mail we must have a email address গতিকে আমি যদি কাবাক যদি ইমেইল দিবলগীয়া হয় বা মেইলটো আমি ইমেইলটো ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়া আমাৰ নিজৰ এটা কি থাকিব লাগিব ইমেইল এড্ৰেছ এটা থাকিব লাগিব কৈছে এন ইমেইল এড্ৰেছ ইজ নট সিমিলাৰ টু দা পোষ্টেল এড্ৰেছ আৰু ইমেইল এড্ৰেছটো আমাৰ পোষ্টেল এড্ৰেছ ডাকঘৰৰ যিটো এড্ৰেছ এটো লগত একে নহয় বুলি কৈছে এন ইমেইল এড্ৰেছ ডাজ নট কন্টেইন দা name of the place or pin code আমাৰ ইমেইল এড্ৰেছত ডাকঘৰৰ এড্ৰেছৰ নিচিনাকৈ আমাৰ ডাকঘৰৰ নাম আৰু ডাকঘৰৰ পিন কোড নাথাকে বুলি কৈছে ইট ইজ ৰিটেন ইন ওৱান লাইন এইটো এটা লাইনত মানে লিখা থাকে অনলি ইজেণ্ট ইট ইণ্টাৰেষ্টিং আৰু এইটো বৰ ইণ্টাৰেষ্টিং আকৰ্ষণীয় নহয়নে বুলি কৈছে মানে হয়নে নহয় সেইটোৱে কৈছে এটা আমি এক্টিভিটি এইটো কৰিম rewrite the sentence by replacing the underlined word with she he it or they তলত এই যিখিনি বস্তু ইয়াতে আছে এই আন্ডাৰলাইন দিয়া যেনে এটা কম্পিউটাৰ ইয়াত আন্ডাৰলাইন দিছে এইখিনি আমি কিহেৰে হলনি কৰিব কৈছে he she it or they ৰে আমি হলনি কৰিব লাগিব বুলি কৈছে নে ৰিপ্লেচ কৰিব কৈছে গতিকে চাওঁচোন বাক্যটো পঢ়ি চাওঁ আই হেভ এ কম্পিউটাৰ মোৰ এটা কম্পিউটাৰ আছে আই লাইক টু ড্ৰ অন দ্য কম্পিউটাৰ মই কম্পিউটাৰত আঁকি মেলি ভাল পাওঁ বুলি কৈছে এতিয়া আমি কেনেকৈ লিখিম ইয়াৰ ৰিপ্লেচ কৰিলে এনেকৈ লিখিব আই হেভ এ কম্পিউটাৰ তো কি হ'ব আই লাইক টু ড্ৰ অন কম্পিউটাৰৰ জেগাত কি হ'ব ইট হ'ব মই তাতে ছবি আঁকি ভাল পাওঁ নেক্সট বি অঞ্জলি কেন সেন্ড ইমেইল ওভাৰ দ্য ইণ্টাৰনেট অঞ্জলিয়ে ইমেইলত মানে ইণ্টাৰনেটৰ যোগেদি ইমেইল পঠিয়াব পাৰে বুলি কৈছে অঞ্জলি কেন অলছ' বাই বুকছ থ্ৰু দ্য কম্পিউটাৰ আৰু লগতে সেইটো কৈছে যে অঞ্জলিয়ে কম্পিউটাৰ যোগেদি কি কৈছে মানে ইণ্টাৰনেটতে কিতাপো কিনিব পাৰে বুলি কৈছে গতিকে অঞ্জলিৰ জেগাত কি হ'ব এই অঞ্জলিজনী ছোৱালী হয় গতিকে ইয়াৰ লগত আমি কি লিখিব পাৰিম চি লিখিব পাৰিম তাই বুলি লিখিব পাৰিম
তো আমি এনেকৈ লিখিম Anjali can send email over the internet. Next কি লিখিম আমি she can তাই আকৌ বুলি ক'ব লাগিব তাই আকৌ কম্পিউটাৰ মানে ইণ্টাৰনেটৰ যোগেদি কম্পিউটাৰত কি কিনিব পাৰে কিতাপো কিনিব পাৰে তা she can also buy books through a computer. ঠিক আছে নেক্সট সিটো ৰঞ্জু এণ্ড অঞ্জলি আৰ ফ্ৰেণ্ড ৰঞ্জু আৰু অঞ্জলি বোলে বন্ধু বুলি কৈছে ৰঞ্জু এণ্ড অঞ্জলি অফটেন প্লে গেমছ ইন দ্য কম্পিউটাৰ ৰঞ্জু আৰু অঞ্জলি বন্ধু আৰু ৰঞ্জু আৰু অঞ্জলিয়ে দুটা একেলগে কম্পিউটাৰতে গেম খেলে গতিকে ৰঞ্জু আৰু অঞ্জলিটো কি হ'ব দে হ'ব সিহঁত হ'ব ৰঞ্জু আৰু অঞ্জলি বন্ধু সিহঁতে কম্পিউটাৰত গেম খেলে সিহঁতটো ইংৰাজী কয় দে বুলি কয় গতিকে আমি এনেকৈ লিখিম ৰঞ্জু এণ্ড অঞ্জলি are friend they often play games in the computer. এই আছিল আমাৰ চিৰ আনসাৰটো লাষ্ট ডিটো আছে অঞ্জলিজ গ্ৰেণ্ডফাদাৰ ইজ এ ৰাইটাৰ অঞ্জলিজ গ্ৰেণ্ডফাদাৰ ৰাইট বুক অঞ্জলিৰ ককাক এজন লেখক অঞ্জলিৰ ককাকে কিতাপ লিখে গতিকে অঞ্জলিৰ জেগাত কি অঞ্জলি এজনী ছোৱালী হয় নে নহয় ইয়াৰ জেগাত আমি কি লিখিম চি লিখিব পাৰিম নহয় অঞ্জলিৰ গ্ৰেণ্ডফাদাৰৰ কথা কৈছে নহয় গতিকে তেখেত এজন মানে পুৰুষ হয় পুৰুষৰ জেগাত আমি কি হি লিখিব পাৰোঁ এনেকৈ ক'ব মানে কথাটো অঞ্জলিৰ ককাক এজন লেখক তেওঁ মানে হি ৰাইটছ বুক তেখেতে কিতাপ লিখে গতিকে আমি এনেকৈ লিখিম অঞ্জলিজ গ্ৰেণ্ডফাদাৰ ইজ এ ৰাইটাৰ লাষ্ট কি লিখিম হি ৰাইটছ বুক তেখেতে কিতাপ লিখে ঠিক আছে এইখিনি হ'ল আমাৰ এক্টিভিটি নম্বৰ 8ৰ আনসাৰ নেক্সট এক্টিভিটি নম্বৰ 9 সেইটো আমাৰ লাষ্ট এক্টিভিটি হয় কি কৈছে যে ৰাইট টু সেন্টেন্স ফৰ ইচ পিকচাৰ ইউজ দ্য ৱৰ্ড ইন দ্য বোল্ড এইখিনি এই চিত্ৰটো চাই পিনি আমাক দুটা বাক্য লিখিব কৈছে ওপৰৰ এইখিনি এই শব্দখিনি মানে ৱৰ্ডখিনি ব্যৱহাৰ কৰি লিখিব কৈছে বুলি কৈছে গতিকে এনেকৈ লিখিম এইজনী নাম দিলোঁ অঞ্জলি আমি লিখিম অঞ্জলি ইজ সিটিং এনেকৈ লিখা অঞ্জলি ইজ ৱাচিং ৰ'বা অঞ্জলিয়ে কম্পিউটাৰ চাই আছে ন ৱাচিং কম্পিউটাৰ অঞ্জলিয়ে কম্পিউটাৰ চাই আছে নেক্সট কি অঞ্জলিয়ে কি কৈছে কম্পিউটাৰত কি কৈছে ৰাইট মানে ইমেইল লিখি আছে চি লিখি পাওঁ চি ৰাইটছ ইমেইল অন কম্পিউটাৰ তাই কম্পিউটাৰত কি লিখে ইমেইল লিখে কম্পিউটাৰ হৈ গৈছে নেক্সট এজন ল'ৰা হয় নাই ধৰি লওক এই ল'ৰাটোৰ নাম বোলে আমাৰ নামটো দি দিছোঁ আৰু এই বোলে নামটো ওপৰত আছিলে নহয় ইয়াৰ বন্ধু অঞ্জলি বন্ধু কোন আছিলে ৰঞ্জু আকৌ আমি কি ক'ম ৰঞ্জু ইজ বিজি উইথ ৰঞ্জুৱে মোবাইলৰ লগত ব্যস্ত হৈ আছে বিজি উইথ মোবাইল হয় ন হি ইজ সেন্ডিং SMS হয় না SMS টু হিজ তেওঁ SMS পঠিয়াই আছে হিজ ফ্ৰেণ্ড ঠিক আৰু এটা শিকিছে ক্ৰিকেট ৱাটছ টিভি গতিকে দে আৰ এনেকৈ লিখিম
এই মানুহ দুজন আছে নহয় দে আৰ ৱাচিং টিভি দে আকৌ কি হ'ব দে আৰ তেওঁলোকে টিভিত কি আছে টিভিত ক্ৰিকেট চাই আছে দে আৰ ৱাচিং ক্ৰিকেট অন টিভি নেক্সট ৰেডিঅ' নিউজ লিচন লিখিম আমি কি লিখিম দে আৰ লিচেনিং তেওঁলোকে এই ল'ৰা ছোৱালী ভালে কি কৈছে ছোৱালীজনে কি কৈছে ৰেডিঅ' শুনিছে দে আৰ লিচেনিং ৰেডিঅ' তেহেঁতে ৰেডিঅ' শুনি আছে আকৌ লিখিব পাওঁ যে তেহেঁতে ৰেডিঅ'ত কি শুনি আছে বাতৰি শুনি আছে গতিকে আমি লিখিব পাৰিম দে আৰ লিচেনিং নিউজ অন দ্য ৰেডিঅ' তেওঁলোকে বাতৰি শুনি আছে এনেকৈ লিখিলে হ'ল এবাৰ চাই লোৱা তোমালোকে তো এইটোৱে আছিলে আমাৰ এক্টিভিটি নম্বৰ 9 ইয়াৰ লগে লগে আমাৰ এই লেচনটো সমাপ্ত হৈ গৈছে তো লেচনটো সমাপ্ত হৈ যোৱা মানে আমাৰ ক্লাছ 5ৰ আটাইবোৰ লেচন ইয়াতে শেষ হৈ গৈছে আমি আগৰ লেচনবোৰ আগৰ ভিডিঅ'বোৰত কৈ থোৱা আছে তোমালোকে সেইবোৰ চাই ল'বা তো ভিডিঅ'টো কেনেকুৱা পালে আমাক জনাবা যদি ভাল লাগে লাইক এটা কৰি দিবা পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আগলৈ তোমালোকে এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাই থাকিবা আজিলৈ আহিছোঁ ধন্যবাদ